কাহিলিপাৰা বা গণেশগুৰি বা লাল গণেশ এই বৃহত্তৰ অঞ্চলৰ যিটো মূল পথ বা উপপথসমূহ আছে সেই পথসমূহেৰে সাধাৰণ জনতা প্ৰৱেশ কৰিব নোৱাৰা এটা পৰিৱেশ। গতিকে 9 বজালৈ বেছি সময় নাই, কাৰণ 9 বজাৰ পিছত প্ৰশাসনে এটা সময় নিৰ্ধাৰণ কৰিছে। গতিকে এই সময়সূচী প্ৰশাসনে কিদৰে তেওঁলোকে মিলাব পাৰিব এয়াও সেই মুহূৰ্তত সন্দেহ গোটেই বিষয়টোত দেখিবলৈ পোৱা গৈছে। গতিকে মই কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে তেওঁলোক? ক'ৰ পৰা? পাৱাৰ হাউচ কলনী। কিমান সময় হ'ল আপোনালোক? আধা ঘণ্টামান হৈছে। ভিতৰলৈ যাব পাৰিব চাগে? ক'ৰ পৰা আহিছে? আমি পাৱাৰ হাউচ কলনীৰ পৰা আহিছো। হয়, মানি ল'ব নোৱাৰা ধৰণৰ ঘটনা আমি নোৱাৰা হৈ গৈছো। হয়, তাৰ কাৰণে আমি ওলাই আহিছো শেষবাৰৰ কাৰণে, এবাৰ চাবৰ কাৰণে। হয়, 9 বজাৰ আগত ভাবেনে এই মানুহখিনি শেষ হ'ব বুলি? নহয়, 9 বজাত ধৰি লওক খালী কৰিব লাগিব। নহয়, শেষ নহয়। এতিয়াও হাজাৰ হাজাৰ মানুহ আছে, মেইন ৰাস্তাৰ পৰা মানুহ ভৰ্তি হৈ আছে। কিমান আছে দাদা? বাহিৰত কিমান মানুহ আছে? বহুত আছে। আজি ৰাতি ঘূৰি যাব নে থাকিব নে কি ভাবিছে? সৰু সজাটো চাব। মই যদি দৃশ্য সম্ভৱ হয় সুশান্ত, এবাৰ ওপৰত যদি আমি কেমেৰাটো উঠাই এবাৰ আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে এই ভিৰটো এবাৰ দৰ্শকে দেখি অনুমান কৰক যে এটা সাংঘাতিক। মই কিছু সময় পূৰ্বে মই বাহিৰত দেখি অহা পৰিৱেশটো বৰ্ণনা কৰিছোঁ কেমেৰাৰ জৰিয়তে, যে এই এটা সাংঘাতিক ভিৰ, যিটো আমি 2008 চনত আমি বা ভূপেন হাজৰিকাৰ ক্ষেত্ৰত যিটো আমি দেখিছিলোঁ। বহুতে ক'ব বিচাৰে যে সেই সময়ত মোবাইল নাছিলে, সেই সময়ত এই নেটৱৰ্কৰ ব্যৱস্থাটো নাছিলে। গতিকে আজি মোবাইলৰ যুগ আৰু এই যুগৰ পৰিৱৰ্তনৰ লগে লগেই কিন্তু ভূপেন হাজৰিকাৰ পিছত এই যিটো সাংস্কৃতিক ক্ষেত্ৰখনত খামুচ মাৰি ধৰা সেই ব্যক্তিগৰাকী আছিল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ এই যিটো অনুপস্থিতি সেয়া সঁচাকৈ প্ৰতিজন লোকেই অনুভৱ কৰিছে। অসমবাসীয়ে কৈছে যে আমি আমাৰ কলিজা টুকুৰ হেৰুৱাইছোঁ, আমি আমাৰ হিয়াৰ আমঠু হেৰুৱাইছোঁ। পুনৰ গেট খুলি দিয়া হৈছে, এয়া কিছু সংখ্যক লোকক পুনৰ ভিতৰলৈ আহিবলৈ দিয়া হৈছে আৰু জয় জুবিন দা বুলি একে মুখেই তেওঁলোকে এটা শ্লোগান দি তেওঁলোকে ভিতৰলৈ সোমাই আহিছে। সুশান্ত আছে, সুশান্তই দেখুৱাই আছে। আৰু প্ৰস্থানৰ যিটো ব্যৱস্থা সেয়া ভিতৰলৈ যাব। মাত্ৰ কেইটামান মিনিটৰ বাবে তেওঁলোকক জুবিন গাৰ্গৰ এখন ফটোত মাল্যাৰ্পণ বা শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে তেওঁলোকক এটা ব্যৱস্থা কৰি দিয়া হৈছে। তাৰপিছত তেওঁলোকে পোনে পোনে বাওঁ দিশে যিটো পথ আছে সেই পথেৰে তেওঁলোকক প্ৰস্থানৰ এই যিটো সুবিধা, সেই সুবিধাটো বৰ্তমান কৰি দিছে। আৰু এয়া হ'ল ব্যৱস্থা, যি ব্যৱস্থাৱলী মাত্ৰ কেইটামান মুহূৰ্ত অৰ্থাৎ পুৱাৰ ভাগত জুবিন গাৰ্গ যি খোজকাঢ়ি এই ঘৰখনৰ পৰা ওলাই গৈছিল, সেই জুবিন গাৰ্গ পুষ্পৰথত আহিব, তেওঁৰ নশ্বৰদেহ এই স্থানত ৰখা হ'ব। তাৰ বাবে এয়া হৈছে প্ৰশাসনৰ প্ৰস্তুতি। সুশান্ত পৰিৱেশটো দেখুৱাই লওক এবাৰ। এয়া দেখুৱাইছোঁ কামৰূপ মহানগৰ জিলা প্ৰশাসন। আমি DC গৰাকীক দেখিছোঁ, সুমিত সত্যৱান আছে আৰু নেতৃত্বতে এটা যুদ্ধংদেহী পৰিস্থিতি। এই পৰিৱেশৰ মাজতেই জুবিন গাৰ্গৰ অন্তিমবাৰৰ বাবে তেওঁৰ এই যিখন ঘৰলৈ আহিব, এই ঘৰখনলৈ আহি তেওঁ কিদৰে ইয়াত ৰখা হ'ব, আত্মীয়ই কিদৰে জুবিন গাৰ্গক ওচৰৰ পৰা এবাৰ চাব পাৰিব, অনুৰাগীৰ প্ৰৱেশত বাধা থাকিব। গতিকে নিয়মাৱলী যথেষ্ট আছে। অহাকালিৰ ক্ষেত্ৰত আমি গম পাইছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ যেতিয়া সম্পূৰ্ণৰূপে গধুৰ যান বাহন চলাচল বন্ধ থাকিব। কিন্তু গুৱাহাটীৰ ছবিখন প্ৰাঞ্জল আপুনিও কল্পনা কৰিছে, আমি দেখিছোঁ, কিন্তু এটা স্বতঃস্ফূৰ্ত এটা বন্ধৰ পৰিৱেশ কিন্তু আজি আমি দেখিবলৈ সক্ষম হৈছোঁ। আৰু চৰকাৰে কৈছে অহা 3 দিনৰ বাবে ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব। অন্ত্যেষ্টিক্ৰিয়াৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰা হ'ব। গতিকে সেই বন্ধ স্বতঃস্ফূৰ্ত, স্বাভাৱিক। সাধাৰণ জনতা ওলাই আহিছে। পুনৰ কৈছোঁ, পুনৰ এয়া গেট বন্ধ কৰি দিয়া হৈছে। এয়া গেটখন পুনৰ বন্ধ কৰি দিয়া হৈছে। বাহিৰত ৰৈ থকা অনুৰাগীয়ে আশা কৰিছে যে জুবিন গাৰ্গৰ এই ঘৰখনলৈ আহি তেওঁলোকে যাতে সেই ফটোখনৰ ওচৰত এবাৰ শেষ শ্ৰদ্ধাঞ্জলি তেওঁলোকে জ্ঞাপন কৰিব পাৰে। গতিকে আমি খবৰসমূহ দৰ্শকসকলক জনাই যাম। আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্য আমাৰ সৰুসজাই ষ্টেডিয়ামত আছে। আমি এয়াৰপৰ্টৰ পৰা আমি লেটেষ্ট খবৰ জনাম। গতিকে কৈছোঁ বাহিৰত অগণন ভক্ত যি অনুৰাগী বা হয় হয় নাযায় আঁতৰি প্ৰাঞ্জল, কাৰণ তেওঁলোকৰ এয়া হৈছে জুবিন প্ৰীতি। তেওঁলোকৰ এই অন্তৰত সোমাই থকা সেই জুবিনৰ ভালপোৱাৰ এয়া ছবি। মই পুনৰ সুশান্তই যদি পৰিৱেশটো দেখুৱাই থাকে মই বৰ্ণনা কৰিম, মই কম কথাখিনি যে এয়া চাওক, প্ৰচণ্ড গৰম, তাৰ মাজতো কিন্তু তেওঁলোকে ঠেলি হেঁচি কিবা প্ৰকাৰে যাতে জুবিনদাৰ এই ঘৰখনলৈ আহি জুবিনদাৰ ওলাই যোৱা এই ঘৰখনত যাতে সেই গৰিমা মুখখন বা তেওঁৰ লোকৰ আত্মীয়ক যাতে এবাৰ ওচৰৰ পৰা আহি যাতে তেওঁলোকে শ্ৰদ্ধা নিবেদিব পাৰে, এই ধৰণৰ কথা। কিন্তু 9 বজাৰ পূৰ্বে কিন্তু প্ৰাঞ্জল এয়া সম্ভৱ হৈ নুঠে, কাৰণ ইয়াত
হাজাৰৰ সংখ্যক বৰ্তমান ইয়াত আৰক্ষী মোতায়েন কৰা হৈছে, অৰ্ধসামৰিক বাহিনী ইয়াত মোতায়েন কৰা হৈছে। তেওঁলোকৰ অন্তৰখনেও আজি কান্দি উঠিছে। তেওঁলোকে বাধ্যত পৰি তেওঁলোকে কৰ্তব্যত নিয়োগ হৈ আছে, কিন্তু সেয়াও তেওঁলোকৰ মন গয়ে নকয় যে তেওঁলোকে কাৰোবাক বাধা দিবলৈ চেষ্টা কৰিছে। কিন্তু গৰিমা শইকীয়া গাৰ্গ, জুবিন পত্নীয়ে কিছু সময় পূৰ্বে এটা ভিডিঅ'ত তেওঁ মনৰ কথাখিনি কৈছে। কান্দি কান্দি তেওঁ অশ্ৰুসিক্ত নয়নেৰে তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিছে যে জুবিনে যিদৰে ৰাইজৰ হৈ কাম কৰিছিল, ৰাইজে যিদৰে জুবিনক বিচাৰিছিল, আৰু আজি জুবিন ঘূৰি অহাৰ সময়তে যাতে ৰাইজে সেই সহযোগটো আগবঢ়াওক তাৰ বাবে কাতৰ আহ্বান জনাইছে। আৰু আমি যিগৰাকী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত, তেওঁ স্পষ্টভাৱে কৈছে যে আমি দুষ্কৃতিকাৰীক আমি প্ৰশ্ৰয় নিদিওঁ, কাৰণ এই অনুৰাগীসকলক মাজত হয় ভিজুৱেল দেখুৱাই থাকিম। আমাৰ ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ ৱেব ডেস্কৰ পৰা পলাক্সিয়ে কৈছে এই সম্প্ৰচাৰ অব্যাহত আছে। গতিকে আমি পুনৰবাৰ সংযুক্ত হৈ থকা দৰ্শকসকলক ক'ব বিচাৰিছোঁ, কাৰণ সময় খুবেই তাকৰ। আমিও মানি ল'ব পৰা নাই যে জুবিন দা যে সুস্থ হৈ এই ঘৰখনৰ পৰা বুধবাৰে পুৱা 4:30 বজাত ওলাই গৈছিল। সুশান্ত, মই দৰ্শকসকলক পৰিৱেশ দেখুৱাই গৈছোঁ, আৰু আমি ডিজিটেলি সংযুক্ত হৈ থকা দৰ্শকসকলক মই এই খবৰখিনি দিব বিচাৰিছোঁ যে বুধবাৰে ওলাই গৈছিল। তেওঁৰ অনুষ্ঠান আছিল আজি, 5 দিনৰ বাবে তেওঁ ওলাই গৈছিল ঘৰখনৰ পৰা। বহুতে প্ৰশ্ন কৰিছে যে কিয় অতি কম টকাৰ মাননি লৈ শ্যামকানু মহন্তৰ অনুষ্ঠানত জুবিন গাৰ্গে কিয় 5 দিন হাতত সময় লৈ তেওঁ ছিংগাপুৰলৈ গৈছিল। বহুতেই বহু প্ৰশ্ন কৰিছে, বহুতে ক'ব বিচাৰিছে, কিন্তু মই আইনৰ দিশটোৰ কথা ক'ব বিচাৰিছোঁ। 18/2025 নাম্বাৰৰ যিটো CIDত কেছ ৰেজিষ্টাৰ হৈছে, তাত 3টা ছেকশ্যন সংযোগ কৰা হৈছে। এটা হৈছে 62/2, য'ত কোৱা হৈছে যে 2টাতকৈ অধিক লোকে যদি উপস্থিত কোনো এটা ক্ৰাইম সংঘটিত হয়, তেতিয়াহ'লে তাক অপৰাধ গণনা কৰা হ'ব, অপৰাধ বুলি মানি লোৱা হ'ব। তাক শাস্তিৰ কথা কোৱা হৈছে, 10 বছৰতকৈ অধিক কাল তেওঁলোক জেল হ'ব, নতুবা তেওঁক 5 বছৰতকৈ অধিক তেওঁৰ কঠোৰতম শাস্তি হ'ব। ছেকেণ্ড যিটো আমি BNSৰ কথা কৈছোঁ যে 105, 106, 105 কোৱা হৈছে যে এয়া অনিচ্ছাকৃত এটা হত্যাকাণ্ড, আৰু 106ত কোৱা হৈছে যে কাৰোবাৰ উপস্থিতিত কাৰোবাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া। 2 অভিযুক্তৰ কথা কোৱা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। গতিকে সেই সিদ্ধাৰ্থ শৰ্মাই আজি জুবিন গাৰ্গৰ লগত ইতিমধ্যে ছিংগাপুৰৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে। আনজন শ্যামকানু মহন্ত, তেওঁ কেতিয়া গুৱাহাটী পাব সেয়া আমাৰ হাতত খবৰ নাই, কাৰণ শ্যামকানু মহন্তই আমি দুটামান ভিডিঅ'ত দেখিছোঁ, তেওঁৰ লগত থকা কেইটামানে মোবাইলত ভিডিঅ' কৰিছে, 2-এজনে মাইকত কথা সুধিছে, কৈছে যে বাপৰে মোক মাতিছে, আইচুত জুবিন মৰ্গত আছে, ওলাই যাব, মই দৌৰি যাওঁ, এনেকুৱা এটা আমি দেখিছোঁ। তেওঁৰ চকু পানী নে সেয়া নে তেওঁৰ অভিনয় আমি ক'ব নোৱাৰোঁ। বিভিন্নজনে কিন্তু এই ধৰণৰ বিষয়ক লৈ সমালোচনা কৰিছে। গতিকে সেয়া ছিংগাপুৰৰ খবৰ। ক'ব বিচাৰিছোঁ আইনৰ কথাটো যে 18/2025 যিটো নাম্বাৰৰ কেছ ৰেজিষ্টাৰ হৈছে CIDত, এই কেছটোত কিমান দূৰলৈ গৈ অসম আৰক্ষীয়ে তদন্ত কৰিব সেয়া আমি দৃষ্টি নিবদ্ধ ৰাখিম, অসমবাসীয়ে সেয়া দৃষ্টি নিবদ্ধ ৰাখিব। এয়া কৈছোঁ, এয়া জুবিনৰ ভাল পোৱা, এয়া জুবিন প্ৰীতি, জুবিনৰ নামত সেই যিটো এটা পাগল সুলভ, যিটো এটা শিশু সুলভ যি এটা মনোভাৱ, সেয়া পুনৰ কৈছোঁ গণেশগুৰি লাল গণেশৰ এয়া যিটো মূল পথ কাহিলীপাৰা, সেয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আমি এই সম্প্ৰচাৰতে ক'ব বিচাৰিছোঁ, যদি কোনো সদা হয় দৰ্শক বা ব্যক্তিয়ে যদি আহিব বিচাৰে কাহিলীপাৰা অভিমুখে, তেতিয়াহ'লে আপোনালোকে বাহন লৈ নাহিব, পাৰিলে খোজকাঢ়ি আহক, কাৰণ আমি নিজেই গণেশগুৰিৰ পৰা খোজকাঢ়ি মই কিছু সময় পূৰ্বে
এই কাহিলীপাৰাৰ ভগদত্তপুৰৰ এই জুবিনৰ এই ঘৰখনত আহি উপস্থিত হৈছোঁ। খুব এটা টাইট ছিকিউৰিটি ব্যৱস্থা, কাৰণ 9 বজাৰ পিছতেই সাধাৰণ জনতাৰ প্ৰৱেশ মূল পথৰ পৰা বন্ধ কৰি দিয়া হ'ব। কেৱল জুবিন গাৰ্গৰ সেই পুষ্পৰথখন, সেই স্বৰ্গৰথখন আহিবলৈ দিয়া হ'ব, আৰু যিখন আহি এই ঘৰখনত প্ৰৱেশ কৰিব। সুশান্ত, আমি আগুৱাই আহোঁ অলপ, সুশান্ত আগুৱাই আহোঁ, আহি আমি দেখুৱাম এই যি প্ৰশাসনৰ ফালৰ পৰাই যিটো ব্যৱস্থা কৰা হৈছে ইয়াত। কামৰূপ মহানগৰ জিলা প্ৰশাসন, যাৰ দায়িত্ব লৈছে এই মুহূৰ্তত ডি চি গৰাকীয়ে সুমিত চিত্ৰাৱান, তেওঁৰ নেতৃত্বত বৰ্তমান এইদৰে যিটো অন্তিম শয়ন জুবিন গাৰ্গ ঘৰখনলৈ আহিব, আৰু অন্তিম শয়নত যিদৰে জুবিনক ইয়াত শুৱাই দিয়া হ'ব, আৰু সেই ঠাইটুকুৰাৰে বৰ্তমান এটা যুদ্ধংদেহী পৰিস্থিতি। প্ৰিয়ব্ৰত গগৈ আছে, প্ৰিয়ব্ৰতক মই বাকীখিনি সম্প্ৰচাৰ আমি আগুৱাই নিব বিচাৰিছোঁ। পুনৰ কৈছোঁ, আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ টিভি আৰু ডিজিটেল মাধ্যমত দুয়োটা মাধ্যমতে আমি সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য আমি সৰু সজাই ষ্টেডিয়ামৰ পৰা তেওঁ খবৰ জনাই আছে কিদৰে আপুনি গেট নাম্বাৰ 1A আপুনি ভিতৰত প্ৰৱেশ কৰিব পাৰিব, 1C আপুনি প্ৰস্থান কৰিব লাগিব, আৰু 1D যিখন VIP, VVIP আৰু জৰুৰীকালীন ব্যৱস্থাৰ মাধ্যমেৰে এখন গেটৰ ব্যৱস্থা কৰা হৈছে। তাক লৈ এটা বিৰোধিতা হৈছে, ছ'চিয়েল মিডিয়াত বিভিন্ন বিতৰ্ক অব্যাহত আছে। গতিকে আমি সম্প্ৰচাৰটো অব্যাহত ৰাখিম। প্ৰিয়ব্ৰত, লেটেষ্ট খবৰ আপুনি জনাই যাওক। হয়, ইতিমধ্যে গোটেই কথাখিনি জনাইছে, আৰু বৰ্তমানৰ যদি শেষৰ খবৰ বা অন্তিম খবৰটো বুলি জনাবলৈ যোৱা হয়, তেন্তে কিছু সময় পূৰ্বে অৰ্থাৎ আবেলিৰ সময়ত আমি CPৰ এটা নিৰ্দেশনা পাইছিলোঁ, বা নিৰ্দেশনা দেখিবলৈ পোৱা গৈছিল যে 9 বজাৰ পাছত যি জুবিন গাৰ্গত থকা ফ্লেট আছে, বা জুবিন গাৰ্গৰ যি কাহিলীপাৰাস্থিত গৃহ আছে, বাসগৃহ আছে, বাসগৃহলৈ অনুৰাগীসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব, বা তেওঁলোকৰ প্ৰৱেশত বাধা দিয়া হ'ব। কিন্তু বৰ্তমান সময়ত যদি আমি দেখুৱাওঁ, তেন্তে প্ৰায় সময় আমাৰ ঘড়ীত 8:13 পাৰ হৈছে, আৰু 8:13 পাৰ হোৱাৰ পৰ্যন্ত হাজাৰ হাজাৰ ভক্ত বুলিয়ে কওক বা আপুনি অনুৰাগী বুলিয়ে কওক, বৰ্তমান সময়ত কিন্তু গেটৰ বাহিৰত অপেক্ষাৰত অৱস্থাত থকা দেখিবলৈ পোৱা গৈছে। যি স্থানত আমি উপস্থিত আছোঁ, কাহিলীপাৰা বাসগৃহৰ যি স্থানত বৰ্তমান সময়ত জুবিন গাৰ্গৰ গৃহত আমি উপস্থিত আছোঁ, তাৰ পৰা কেইবা কিলোমিটাৰ দূৰত্ব পৰ্যন্ত বৰ্তমান সময়ত এটা কমেণ্ট আহিছে, এজনে সুধিছে যে জুবিন দাক তাৰ পৰা অনা হৈছে নে নাই। মই কৈছোঁ অসংখ্য দৰ্শক এই মুহূৰ্তত আমাৰ এই ডিজিটেল সম্প্ৰচাৰত সংযুক্ত হৈছে, তেওঁলোকক ক'ব বিচাৰিছোঁ জুবিন দাৰ সেই বিশেষ বাহন বৰ্তমান দিল্লী অভিমুখে উৰা মাৰিছে 6.5 ঘণ্টাৰ বাট। গতিকে 2:35 জুবিন গাৰ্গৰ সেই বিশেষ এয়াৰ বিমান নতুন দিল্লীত অৱতৰণ কৰিব। তাৰপিছত পোনে পোনে যিটো প্ৰচেছ থাকে, কাৰণ মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত নতুন দিল্লীত গৈ উপস্থিত হৈছে, জুবিনক সেই গোটেই যিটো ট্ৰেন্সফাৰিঙৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ মাজেৰে মাত্ৰ হয়তো 1 ঘণ্টাৰ ভিতৰতে হয়তো সেই বিশেষ বিমান লৈ জুবিনৰ সেই বিশেষ বিমান লৈ গুৱাহাটীলৈ উৰা মাৰিব। 1.5 ঘণ্টা সময় ধৰা হৈছে। যদি আপুনি 3 বজাত যদি দিল্লীৰ পৰা যদি বিমানখন উৰা মাৰে, তেতিয়াহ'লে 4:30 বজাৰ ভিতৰত জুবিন গাৰ্গ গুৱাহাটীত আহি উপস্থিত হ'ব। অমানিশা এই নিশা হাৰে আছোঁ, গতিকে হাৰে থাকিব আজি প্ৰতিজন জুবিন অনুৰাগী। জুবিন গাৰ্গো আজি হাৰে আছে, কাৰণ এই নিশাটোৰ ভিতৰতে গুৱাহাটীত জুবিন গাৰ্গ আহি উপস্থিত হ'ব। আৰু জুবিন গাৰ্গক ভাল পোৱাৰ কথা এই ভিজুৱেলি আপুনি বৰ্ণনা কৰক। নিশ্চয় দীপাংকৰে শেষৰ খবৰখিনি জনালে, বা লেটেষ্ট যি আপডেট আছে আপডেট জনালে, আৰু বৰ্তমান সময়ত আমি বাহিৰৰ পৰিৱেশটো আমি দীপাংকৰ দাসে পৰিৱেশটো দেখুৱাই আছিলোঁ, কিন্তু আমি পুনৰ এবাৰ গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। বাহিৰৰ পৰা কেমেৰা সুশান্ত দাস আছে, আৰু এনেধৰণে যি সময়ত আচলতে গেট খুলি দিয়া হয়, সেই সময়তে আচলতে অনুৰাগীৰ ভিৰে হেঁচা মাৰি ধৰে এক প্ৰকাৰ বুলি ক'ব লাগিব, আৰু আৰক্ষীৰ যি নিৰাপত্তা বেষ্টনী আছে, বেষ্টনী ভাঙি যেন ভিতৰলৈ সোমাই আহিব, তেনেধৰণৰ এক পৰিৱেশ দেখিবলৈ পোৱা যায়। আৰু বৰ্তমান সময়ত আমি সেই দৃশ্যাংশখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ, কেনেধৰণে আচলতে বাহিৰৰ পৰা এক প্ৰকাৰ ঠেলা হেঁচাৰ পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ বাসগৃহৰ বাহিৰত, যিহেতু অহৰহভাৱে সোমাই থাকিবলৈ দিয়া নাই। ভিতৰত এক নিৰ্দিষ্ট স্থানে আছে, বা খুব কম পৰিমাণৰ ঠাইহে আছে, গতিকে এক নিৰ্দিষ্ট পৰিমাণৰ লোককহে এটা সময়ত ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু দেখিবলৈ পোৱা গৈছিল যে আবেলিৰ ভাগত CP গৰাকী এই স্থানত আহি উপস্থিত হৈছিল, আৰু CP গৰাকীয়ে এটা ঘোষণা কৰিছিল যে হয়তো 9 বজাৰ পাছত যি জুবিন গাৰ্গৰ বাসগৃহ আছে, বাসগৃহৰ ভিতৰলৈ অনুৰাগীসকলক প্ৰৱেশৰ বাবে বাধা প্ৰদান কৰা হ'ব। কিন্তু বৰ্তমান সময়ৰ পৰিৱেশ দেখি এনেকুৱা লাগিছে যেন যি আচলতে CPৰ ঘোষণা কৰিছিল, হয়তো কোনো ক্ষেত্ৰত বৰ্তমান সময়ত সলনি কৰিব লাগিব, বা এই ঘোষণা কোনো ক্ষেত্ৰত হয়তো সলনি কৰাৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত আছে, যিহেতু বৰ্তমান সময়তো হাজাৰ হাজাৰ দৰ্শক অনুৰাগী, জুবিন অনুৰাগী বৰ্তমান সময়ত বাহিৰত ৰখি থকা দেখিবলৈ পোৱা গৈছে। গতিকে তেওঁলোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যি আচলতে আৱেগ অনুভূতি আৰু ভালপোৱা লৈ জুবিনৰ যিখন ঘৰৰ পৰা ওলাই গৈছিল ছিংগাপুৰ অভিমুখে, সেইখন ঘৰলৈ পুনৰ জুবিনে ঘূৰি নাহিল যদিও জুবিনে ওলাই যোৱা ঘৰখনলৈ এপাক আহিবলৈ যিসকলে বৰ্তমান সময়ত চেষ্টা কৰিছে, যিসকলে আহিছে, গতিকে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁলোকৰ আৱেগ অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত যে কিছু সাল সলনি কৰিব লাগিব,
তাক প্ৰায় নিশ্চিত হোৱা দেখিবলৈ পাইছোঁ। আমি পুনৰবাৰ গোটেই পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ। সুশান্ত দাস আছে কেমেৰাত, ভিডিঅ' জাৰ্নেলিষ্ট, গতিকে তেওঁ যদি অকণমান কেমেৰাটো ওপৰলৈ দাঙি দেখায়, পুনৰ এবাৰ আমি কিছু সময় পূৰ্বে পৰিৱেশটো দেখিলোঁ আৰু বৰ্তমান সময়ত আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। লোকাৰণ্য হৈ পৰিছে সমগ্ৰ পৰিৱেশ আৰু বৰ্তমান সময়তো ভিৰ বাঢ়ি গৈ থকা দেখিবলৈ পোৱা গৈছে। হৈ আছে সিমানেই বিভিন্ন স্থানৰ পৰা অহা লোকসকল, যিহেতু সকলোৱে আশা কৰিছিল যে আজিৰ দিনটোৰ ভিতৰতে জুবিন গাৰ্গ আহি নিজৰ বাসগৃহত উপস্থিত হ'বহি বা গুৱাহাটীত উপস্থিত হ'বহি, গতিকে তেওঁলোকে সেই মৰ্মে আহি আজি এই স্থানত আহি উপস্থিত হৈছে বা জুবিন গাৰ্গক এবাৰ চাবৰ বাবে শেষৰবাৰলৈ বা জুবিন গাৰ্গ যিখন ঘৰৰ পৰা ওলাই গৈছিল সেইখন ঘৰৰ পদূলিত এবাৰ খোজ দিবলৈ সকলোৱে আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে তেওঁলোকেও সেই হিচাপমতে আচলতে আহি আজি এনেধৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু কিছু সাল সলনি হৈছে, গোটেই চিডিউলত বা কৰ্মসূচীত অকণমান সাল সলনি কৰা হৈছে আৰু পুৱাৰ ভাগত প্ৰায় যদি আপুনি চায় তেন্তে 4:30 বজাত আহি গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনীয়তা বৰ্তমানত প্ৰকট হোৱা দেখিবলৈ পোৱা গৈছে। এখন যিহেতু ইতিমধ্যে ছিংগাপুৰৰ পৰা এখন বিমান উৰা মাৰিছে, যিখন বিমানত আচলতে জুবিন গাৰ্গক লৈ অহা হৈছে আৰু তাৰ পাছত দিল্লীৰ পৰা অন্য এখন বাহনত যিহেতু লৈ অনা হ'ব, গতিকে 4:30 বজাৰ ভিতৰত জুবিন গাৰ্গ আহি গুৱাহাটীত আহি উপস্থিত হোৱাৰ সম্ভাৱনীয়তা বৰ্তমানত প্ৰকট কৰিছে। কি আপুনি পুৰুষৰ কথা ক'ব, কি মহিলাৰ কথা ক'ব, যুৱক যুৱতী সকলো বয়োবৃদ্ধ সকলো লোকৰ বৰ্তমান সময়ত কিন্তু ইয়াতে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সকলো লোকে বৰ্তমান সময়ত আছে, গতিকে আমি গোটেই পৰিৱেশটো দেখুৱাই যাম। অকণমান দীপাংকৰ দাসৰ পৰৱৰ্তীখিনি অকণমান আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। প্ৰিয়প্ৰত যিখিনি দৰ্শক সংযুক্ত হৈ আছে তেওঁলোকৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ যে অসম পুলিচৰ যিটো মিডিয়া গ্ৰুপ আছে, অৰ্থাৎ মিডিয়ালৈ কেইবাখনো প্ৰেছ ৰিলিজ পঠাইছে, বহুখিনি আপডেট আছে মই জনাব বিচাৰিছোঁ। প্ৰথমখন মই নোট খুলি ল'ব বিচাৰিছোঁ। প্ৰথমখন নোটত কোৱা হৈছে যে ইন দ্য কেছ অফ জুবিন গাৰ্গ এজ এ কেছ হেজ বিন ৰেজিষ্টাৰ্ড CID পুলিচ ষ্টেচন, কেছ নাম্বাৰ 18/2025 এণ্ড আণ্ডাৰ ছেকশ্যন 61(2) অৰ্থাৎ এটা BNS সংযোজন কৰা হৈছে 61/2, কাৰণ অতি গুৰুত্ব সহকাৰে বৰ্তমান অসম আৰক্ষীয়ে গোটেই কেছটো তেওঁলোকে লোৱা বুলি আমি এই মুহূৰ্তত ক'ব পাৰোঁ, কাৰণ প্ৰতিটো মুহূৰ্তত অসম আৰক্ষীয়ে সংবাদ মাধ্যমলৈ খবৰসমূহ প্ৰেৰণ কৰি আছে। দ্বিতীয়টো ছেকশ্যনৰ কথা কোৱা হৈছে 105 আৰু 106(1) BNS, গোটেইকেইটা ভাৰতীয় ন্যায় সংহিতাৰ অন্তৰ্ভুক্তিতে গোটেইকেইটা ইয়াত BNS সংযোজন কৰা হৈছে আৰু তাত লিখা আছে যে এগেইনষ্ট শ্যামকানু মহন্ত এণ্ড সিদ্ধাৰ্থ শৰ্মা এণ্ড আদাৰ্ছ, অৰ্থাৎ এই যিটো 61(2) যিটো ইয়াত BNS সংযোজন কৰা হৈছে তাত কোৱা হৈছে যে দুজনতকৈ যদি অধিক ব্যক্তিয়ে যদি কোনো এটা অপৰাধমূলক ঘটনা সংঘটিত কৰে তেতিয়াহ'লে তেওঁলোকক শাস্তি বিহা হয়। সেইকাৰণে এই BNSটো সংযোজন কৰা হৈছে, যিটো কোৱা হৈছে 61(2). 105 কোনো এটা হত্যাকাণ্ড যদি অনিচ্ছাকৃতভাৱে সংঘটিত হয় তেতিয়াহ'লে 105। 106(1) কোৱা হৈছে যদি কোনো এটা হত্যাকাণ্ড, কোনো এজনৰ মৃত্যুৰ ঘটনাত যদি কোনো এজন লোকৰ সহায়ৰ হাত থাকে বা কোনো এজন লোকে যদি পিছপিনে এটা ষড়যন্ত্ৰমূলকভাৱে যদি কোনো ঘটনা যদি সংঘটিত কৰে তেতিয়াহ'লে এই BNSটো সংযোজন কৰা হয়। গতিকে মই এই কথাখিনি পুনৰবাৰ জনাই দিলোঁ আপোনালোকক। মই পুনৰবাৰ কৈছোঁ পলাক্ষী, ধন্যবাদ। মই পুনৰ কৈছোঁ যে এইটো মই আইনৰ কথাখিনি ক'ব বিচাৰিছোঁ, কাৰণ অসম আৰক্ষীৰ ফালৰ পৰা এটা মেছেজ পঠাইছে আমাক, যাতে আমি পুংখানুপুংখভাৱে দৰ্শকসকলৰ সন্মুখত যাতে উপস্থাপন কৰিব পাৰোঁ। দ্বিতীয়খন প্ৰেছ ৰিলিজ আহিছে, মই দ্বিতীয়খন প্ৰেছ ৰিলিজ মই দৰ্শকসকলক মই ব্যাখ্যা কৰি দিব বিচাৰিছোঁ, কাৰণ ইয়াত আমি খবৰ দিয়া মানুহ, পুনৰ কৈছোঁ যে আমাৰো অন্তৰখন কান্দি উঠিছে। জুবিন দা আমাৰ মাজত নাই। মই সেই এমাহ পূৰ্বে জুবিন দাৰ লোৱা ইণ্টাৰভিউটো মোৰ এতিয়াও মন মগজুত মোক ক্ৰিয়া কৰি আছে। গতিকে মই সেইবোৰ কিছু দূৰৈত ৰাখি কিন্তু খবৰ দিয়া মানুহ হিচাপে এই খবৰসমূহ আপোনালোকৰ সন্মুখত জনাই যাবলৈ চেষ্টা কৰিছোঁ। পাৰ্কিঙৰ কথা কোৱা হৈছে, কাইলৈ সৰু হোটেললৈ আহিবলগীয়া মানুহসকলে ক'ত ক'ত গাড়ী পাৰ্কিং কৰিব পাৰিব এখন দীঘলীয়া লিষ্ট আমালৈ পঠিয়াইছে। লিষ্টখনত কোৱা হৈছে লখৰাৰ বিহুতলীত পাৰ্ক কৰিব পাৰিব, ছাগলপাৰাত পাৰ্ক কৰিব পাৰিব, চাইকেল ট্ৰেক কুচিত গাড়ী পাৰ্ক কৰিব পাৰিব, ISBTত পাৰ্কিঙৰ সুবিধা কৰা হৈছে, বড়ো সাহিত্য সভাৰ ফিল্ডখনত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, য'ত এখন ডাঙৰ ISBTৰ সন্মুখভাগতে অসম বড়ো সাহিত্য সভাৰ অফিচটো আছে, ফিল্ড এখন আছে, তাতে গাড়ী পাৰ্কিং কৰিব পাৰিব। গণেশকাটাত পাৰ্ক কৰিব পাৰিব, 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰতে, ছাৰ্ভিচ লেণ্ডৰ পাৰতে এটা ডাঙৰ পাৰ্কিং আছে, তাত গাড়ী পাৰ্ক কৰিব পাৰিব। বৰাগাঁৱৰ শ্বহীদ নিবাস ফিল্ড, বৰাগাঁৱৰ যিখন LP স্কুলৰ ফিল্ড আছে তাতো আপোনালোকে গাড়ী পাৰ্ক কৰিব পাৰিব। বশিষ্ঠ মন্দিৰৰ ৰাস্তাটোত গাড়ী পাৰ্ক কৰিব পাৰিব। GMC পাৰ্কিং খানাপাৰাৰ যিটো ISBT আছে তাতো গাড়ী পাৰ্ক কৰিব পাৰিব বুলি মুহূৰ্তত খবৰ জনাইছে। পিংকু পাৰ্কিং ছাৰ্ভিচ ৰোডত আছে,
বালাজী পাৰ্কিং, বালাজী মন্দিৰৰ ভিতৰতো গৈ আপুনি গাড়ী পাৰ্ক কৰিব পাৰিব। আৰু এটা কথা ইয়াত স্পষ্ট ভাষাৰে কোৱা হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰত থকা ছাৰ্ভিচ ষ্টেণ্ডত আপুনি গাড়ী পাৰ্ক কৰিব নোৱাৰিব। গতিকে আপুনি হয়তো খানাপাৰা নতুবা জালুকবাৰী ইয়াৰ ভিতৰ ভাগত যেতিয়া আপোনাৰ গাড়ীখন লৈ আপুনি ভিতৰলৈ আহিব, তেতিয়াহ'লে পাৰ্কিঙৰ এই ব্যৱস্থাখিনি বৰ্তমান প্ৰশাসনৰ ফালৰ পৰা কৰি দিয়া ব্যৱস্থা তেওঁলোকে কৰিছে। দক্ষিণ গুৱাহাটী জুনিয়ৰ মহাবিদ্যালয়, হকী ষ্টেডিয়ামত কৰিব পাৰিব। ঠিক একেদৰে পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰ্কিং কালী মন্দিৰ ৰোড আৰু নিউ তামুলী কালী মন্দিৰ ৰোড, গতিকে এইকেইটা ঠাইত আপুনি গাড়ী পাৰ্ক কৰিব পাৰিব। এই এটা খবৰ আমালৈ পঠিয়াইছে অসম আৰক্ষীৰ ফালৰ পৰা। গতিকে আমি ৰাইজৰ সুবিধাৰ্থে এই খবৰখিনি আপোনালোকক জনাই আছো। পুনৰ ক'ব বিচাৰিছো যে এতিয়া তেওঁলোকে গাইডলাইন পঠিয়াইছে। মই আপোনালোকৰ সুবিধাৰ্থে মই গাইডলাইনখিনি পুনৰবাৰ আন এটা গাইডলাইন মই মুহূৰ্তত খুলিব চেষ্টা কৰিছো। আৰু ইয়াত কোৱা হৈছে জনপ্ৰিয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক তথা অভিনেতা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আজি নিশা 2 বজাৰ পিছত দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানযোগে অসমলৈ অনা হ'ব। গতিকে গুৱাহাটীত আহি উপস্থিত হ'ব আৰু তেওঁৰ নশ্বৰ দেহ পোনে পোনে এয়াৰপৰ্টৰ পৰা ভগদত্তপুৰৰ বাসগৃহলৈ লৈ অহা হ'ব। অৰ্থাৎ এই যিখন ঘৰত মই উপস্থিত আছো ভগদত্তপুৰ কাহিলীপাৰাত, এই ঘৰখনলৈ লৈ অহা হ'ব। তাত কোনো ৰেলীৰ ব্যৱস্থা নাথাকে। যদি কোনো শুভাকাংক্ষীয়ে যদি বিচাৰে জুবিন গাৰ্গৰ সেই বাহনৰ সৈতে আহিব পাৰিব, তেওঁলোকক কোনো বাধা কৰাৰ কথা ইয়াত উল্লেখ নাই। তাৰপিছত কোৱা হৈছে সাধাৰণ ৰাইজে যদি তেওঁৰ প্ৰতি অন্তিম শ্ৰদ্ধা জনাব খোজে, তেতিয়াহ'লে তেওঁলোকে ইয়াত নহয় সৰুসজাই ষ্টেডিয়ামত কাইলৈ তেওঁলোকক সুবিধা কৰি দিয়া হ'ব। তাৰপিছত কোৱা হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা পোনে পোনে ইয়ালৈ আহিব আৰু উল্লেখ কৰা ধৰণে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া প্ৰাংগণত অনুগামী আৰু ৰাইজৰ তাত সমাগম ঘটিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে। গতিকে নতুন গাইডলাইন নাই, যিকেইটা আহিছে, যিখিনি আইনৰ কথা আছে মই সেইখিনি কথা আপোনালোকক মই ব্যাখ্যা কৰিলোঁ। গতিকে জয় জুবিন দা, সেই একেই কৈছোঁ, জয় জুবিন দাৰ ধ্বনিৰে বৰ্তমান এইসকল লোক ভিতৰৰ পিনে সোমাই আহিছে। মাত্ৰ এটা মিনিট বা 2 মিনিটৰ বাবে তেওঁলোকে জুবিন গাৰ্গৰ ঘৰৰ তলত যি অস্থায়ী যি ইয়াত শেষ শ্ৰদ্ধাঞ্জলিৰ যিটো পৰ্ব, তাত তেওঁলোকক অংশগ্ৰহণ কৰাৰ বাবে এটা সুবিধা প্ৰদান কৰি দিয়া হৈছে। তাৰপিছত পুনৰ তেওঁলোকক এই যিটো প্ৰস্থানৰ ব্যৱস্থা, সেই মাধ্যমৰ জৰিয়তে তেওঁলোকক এই ঘৰখনৰ পৰা বাহিৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে। পুনৰবাৰ সুশান্ত দাস আছে মোৰ লগত। সুশান্ত, এবাৰ কেমেৰাখিনি ঠাইৰ ওপৰেৰে আমি লগাই দিম আৰু বাহিৰৰ পৰিৱেশটো দেখুৱাম। বাহিৰৰ ভিজুৱেল দেখি আপোনালোকে কল্পনা কৰক কি ধৰণৰ এটা পৰিৱেশ। কাৰণ কোৱা হৈছে যে 9 বজাৰ পিছত এই গেডাৰিং আৰক্ষীয়ে বাধা দিব, গেডাৰিঙৰ ক্ষেত্ৰত বাধা দিব। কিন্তু 9 বাজিবলৈ মাজত মাত্ৰ আধা ঘণ্টা বাকী, 30 মিনিট সময় বাকী আছে। গতিকে আধা ঘণ্টাৰ ভিতৰত এই জনসমুদ্ৰ পৰিৱেশ কিদৰে ইয়াত নাশ কৰিব পাৰে বা কিদৰে এই লোকসকলক আঁতৰাই পঠাব পাৰে, সেয়াও কিন্তু এটা খুব গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচনা হ'ব। পুনৰ কৈছোঁ, আমি এই বিশেষ সম্প্ৰচাৰত এই মুহূৰ্ততো প্ৰায় হাজাৰ হাজাৰ দৰ্শক সংযুক্ত হৈছে। কাৰণ এইসকল দৰ্শকে জানিব বিচাৰিছে জুবিন গাৰ্গৰ লেটেষ্ট খবৰ, জুবিন গাৰ্গৰ শেহতীয়া খবৰ তেওঁলোকে জানিব বিচাৰিছে। গতিকে এয়া কলাত কণমানিটি লৈও কিন্তু এগৰাকী দেউতাক হয়তো আগবাঢ়িছে। দাদা, ক'ৰ পৰা আহিছে আপোনালোক? জাষ্ট এবাৰ সুধিছো আৰু। আমি ইয়াৰ নুনমাটিৰ পৰা আহিছে। এই কলাত থকা আপোনাৰ সন্তান চাগে ন? সন্তানে চিনি পায়নে নাই জুবিনক? কিন্তু সেয়াই কৈছো যে এই যিটো পিছৰ প্ৰজন্ম, সেই পিছৰ প্ৰজন্মৰ ক্ষেত্ৰত কিন্তু জুবিন গাৰ্গক এই যিটো ধৰি ৰখাৰ যিটো চেষ্টা, সেয়া আপুনি মই কৰিব লাগিব। আজি ইউটিউবাৰসকলে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি পাৰ্কত এখন তেওঁলোকে বৈঠকত মিলিত হৈছিলে। হৈ তেওঁলোকে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। মই ক'ব বিচাৰিছোঁ তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মই এতিয়া দেখিছোঁ যে সেইকেইটা তেওঁলোকে ভিডিঅ' ডিম্পুৱে অৰ্থাৎ প্ৰচাৰ কৰিছে। আমি দেখিছোঁ তাত কেইবাগৰাকীও চিনাকি ইউটিউবাৰে তেওঁলোকে তাত দাবীসমূহ উল্লেখ কৰিছে। তেওঁলোকে কৈছে যে শ্যাম কানু মহন্তৰ এই যিখন সাংস্কৃতিক বেপাৰ, সেই বেপাৰখন বন্ধ কৰিব লাগে। প্ৰথম কথা তেওঁলোকে দাবী উত্থাপন কৰিছে। দ্বিতীয়টো দাবীৰ কথা কৈছে যে গুৱাহাটী বিমানবন্দৰ, গুৱাহাটী এয়াৰপৰ্টৰ বাহিৰত এটা ডাঙৰ জুবিন গাৰ্গৰ এটা মূৰ্তি বনাব লাগে, ষ্টেটু এটা বনাব লাগে, আৰু যাতে বাহিৰৰ পৰা অহা মানুহসকলে যাতে সেই মূৰ্তিটো দেখিয়ে অনুমান কৰিব লাগে, সুধিব লাগে, কোনোবাই সুধিব যে এইটো কাৰ মূৰ্তি, তেতিয়া আমি এজন অসমীয়া হিচাপে যাতে আমি ক'ব পাৰোঁ যে এয়া জুবিন দাৰ মূৰ্তি। এয়া দ্বিতীয়টো প্ৰস্তাৱ তেওঁলোকে অসম চৰকাৰৰ সন্মুখত তেওঁলোকে দাঙি ধৰিছে। তৃতীয়টো প্ৰস্তাৱৰ কথা কৈছে যে এটা জুবিন দাৰ মিউজিয়াম, যাতে 30-40 বছৰ পিছৰ প্ৰজন্মই যাতে
এই ভূপেন হাজৰিকাৰ ওচৰত যেতিয়া আমি দৌৰি যাওঁ এই সংগ্ৰহালয়ৰ ওচৰত, য'ত আমি কিছু নিজকে আমি এটা আধৰুৱা অনুভৱ কৰোঁ যে হয় ভূপেন দা আমাৰ মাজৰ পৰা হেৰাই গ'লেও কিন্তু তেওঁৰ যিটো সংৰক্ষণ বা তেওঁৰ যি সংৰক্ষণ ৰাজি কিন্তু তাত কিন্তু আজিও আমি কিন্তু সেই জালুকবাৰীৰ সমাধি ক্ষেত্ৰখনত গৈ কিন্তু আমি বিচাৰি নাপাওঁ। আজিও বহুতে প্ৰশ্ন কৰিব যে ভাৰত ৰত্ন দিয়া হ'ল ভূপেন হাজৰিকাক, কিন্তু ভাৰত ৰত্ন দিয়া সেই যিটো প্ৰতীক, সেই প্ৰতীকটো কিন্তু কে এছ হাজৰিকাই এই মুহূৰ্তত ক'ত ৰাখিছে বা অসমবাসীয়ে সেইটো কেতিয়াবা দেখিবলৈ সক্ষম হ'বনে নাই, সেই ধৰণৰ প্ৰশ্নও কিন্তু বিভিন্নজনে কৰিবলৈ বিচাৰে। চতুৰ্থটো এটা দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ নামত ৰাস্তা ঘাট নিৰ্মাণ কৰক, বাট পথত নামাকৰণ কৰক, বিভিন্ন সাংস্কৃতিক তোৰণৰ ক্ষেত্ৰতো এটা আগভাগ লোৱাৰ ক্ষেত্ৰতো তেওঁলোকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে সম্প্ৰচাৰ খুব সাংঘাতিক দীঘলীয়া হৈছে, কাৰণ আমি টিভিৰ প্লেটফৰ্মতো আমি এই সম্প্ৰচাৰ অব্যাহত ৰাখিব লাগিব। আমাৰ সতীৰ্থ কেইবাগৰাকীও আমাৰ সাংবাদিকে বিভিন্ন ৰাজ্যৰ প্ৰান্তৰ পৰাই চুকে কোণে যি ধৰণৰ কাৰ্যসূচীসমূহ বৰ্তমান চলি আছে তাৰ পৰিৱেশসমূহ দৰ্শকসকলক দেখুৱাই গৈছে। গতিকে আমি পুনৰ কৈছোঁ, গুৱাহাটীতে শেষকৃত কিন্তু হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জুবিন গাৰ্গৰ, কাৰণ এই খবৰটো মই ৰৈ গৈছিল যদি মই পুনৰবাৰ দৰ্শকসকলক দিব বিচাৰিছোঁ যে বহুতে কৈ আছিলে যে হয় যোৰহাটত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব, শেষকৃত হ'ব, কিন্তু সেয়া হয়তো নহ'বও পাৰে, কাৰণ পৰিয়াল আৰু এই সিদ্ধান্তটোক লৈ যিটো এটা আলোচনাৰ বাবে যিটো এটা মধ্যস্থতাকাৰীৰ এটা দায়িত্ব দিয়া হৈছিল। কংকন দা মই এবাৰ বিচাৰিছোঁ, আমাৰ সম্প্ৰচাৰ চলি আছে, মই কথা পাতিম মই পুনৰ ক'ব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাক দায়িত্ব দিয়া হৈছিল। সেই দায়িত্বত মৰ্মে জুবিন গাৰ্গৰ দেউতাক কপিল বৰঠাকুৰৰ মতামত ল'ব পৰা হোৱা নাই। অন্তিম তেওঁলোকৰ এটা প্ৰস্তাৱ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ পৰাও তেওঁলোকে জানিবলৈ দিছে যে গুৱাহাটী নতুবা গুৱাহাটীৰ আশে পাশেই জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হওক। এটা অনানুষ্ঠানিক খবৰ, কিন্তু পৰৱৰ্তী সময়ত অসম চৰকাৰে কি ধৰণে সিদ্ধান্ত গ্ৰহণ কৰে আমি নিশ্চয় পৰৱৰ্তী সময়ত দৰ্শকসকলক জনাম। গতিকে নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকে ফ'ল' কৰিব। খবৰসমূহ আমি যিমান পাৰোঁ সিমান সোনকালে দৰ্শকসকলৰ ওচৰলৈ লৈ যাবলৈ আমি চেষ্টা কৰিম। পুনৰ কৈছোঁ, নৰ্থ ইষ্ট ফেষ্টিভেল আৰু এটা অনাকাংক্ষিত দুৰ্ঘটনা বা আপুনি হত্যাকাণ্ড বুলি অভিহিত কৰক, যিয়ে নহওক প্ৰতিজন অসমীয়াই বিচাৰে হিয়াৰ আমঠুৰ এই আকস্মিক মৃত্যুৰ এটা উচিত তদন্ত, উচিত ন্যায় হ'ব লাগে। পৰৱৰ্তী বিভিন্ন খা খবৰ মই লৈ আহিম, মোৰ সৈতেও কেইবাগৰাকী সতীৰ্থ সাংবাদিক থাকিব। এই মুহূৰ্তত মই দীপাংকৰ দাসে এই বিশেষ সম্প্ৰচাৰৰ পৰা বিদায় লৈছোঁ। বিভিন্ন খা খবৰ আৰু বাবাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।